So আজি আমি ডিসকাস কৰিম সি ফ্লোৰ স্প্ৰেডিং থিওৰি যেটো নেকি হেৰি হেছে 1960 এটো প্ৰপোজ কৰিছিলে এই আইডিয়াটো যত নেকি তেও সি ফ্লোৰটো স্প্ৰেড হোৱাৰ মানে সি ফ্লোৰটো এটা ঠাইৰ পৰা আনটো ঠাইলৈ যোৱাৰ থিওৰিটো দিছিল ইয়াৰ মুখ্য কাৰণটো হ'ল যে আমাৰ যেটো ডাইভাৰজেন্ট বাউন্ডাৰী আছে প্লেট ইয়াতে দেখিছে আপুনি প্লেট 1 বা প্লেট 2 এটো ওশেন হয় এফালে কন্টিনেন্ট আছে তো এতিয়া এই প্লেটৰ যেটো ডাইভাৰ্ট হৈ আছে এটা ঠাইৰ পৰা আনটো ঠাইলৈ মানে ইও প্লেটৰ এইফালে মুভ হৈ আছে এই প্লেটৰ এইফালে মুভ হৈ আছে গতিকে ইয়াতে মেগমাই মানে তলৰ যেটো কনভেকশনাল কাৰেন্ট হৈ আছে মেন্টেলত হেটো চান্স পাইছে যেটো ইয়াত খালি টাইপ আছে তো গতিকে মেগমা বিলাক ইয়াৰ পৰা ৰাইজ হৈ এনেকৈ আহিছে ও এনেকৈ ৰাইজ হৈ ওলাই আহিছে তাৰ পিছত কুল ডাউন হৈছে সলিডিফাই হৈছে তো এই মেগমা বিলাকে কুল ডাউন সলিডিফাই হোৱাৰ পিছত ইয়াৰ পৰা স্প্ৰেড হৈছে ইফালে তো ইফালে গতিকে এটো সি ফ্লোৰ স্প্ৰেডিং থিওৰি বুলি কোৱা হয় ইয়াতে চাব পাৰে আপুনি তো ইয়াত মানে যিবিলাক ওল্ডেষ্ট যেটো ৰক আছে সি ফ্লোৰৰ হেটো ইফালে আহে কন্টিনেন্টালৰ সাইডত আহিব আৰু ইয়ংগেষ্ট obviously ইয়ংগেষ্ট তো ইয়াতে থাকিব কাৰণ ইয়াতে ওলোৱাৰ পিছতে যেটো থাকে হেটোই থাকিব কিন্তু যেটো পুৰানা হৈ গৈছে যিবিলাক ৰক বিলাকে হেটো ইফালে আহিব আৰু আহাৰ পিছত আকৌ ইবিলাকে সাবডাকশন হৈ যাব তলত সাবডাকশন হৈ যাব মেন্টেলৰ লগত এনেকৈ আহিছে ৰক বিলাকে তাৰ পিছত আকৌ এটা সময়ৰ পিছত সাবডাকশন হোৱাৰ পিছত আকৌ এটো কনভেকশনাল কাৰেন্টলৈ পৰিণতি হ'ব আকৌ এটো এনেকৈ উভতি আহিব তো এনেকৈ একটা সাইকেল চলি থাকে